জয় হিন্দ দোস্ত, কি খবৰ আপোনালোক? দোস্ত, যেতিয়া ঘূৰিব যোৱাৰ কথা ভবা যায় তেতিয়া আমাৰ মনলৈ আহে প্ৰথমে মনালীৰ কথা। মনালী হিমাচল প্ৰদেশৰ সকলোতকৈ ধুনীয়া আৰু মনোমোহা জনপ্ৰিয় পৰ্যটকস্থল। ইয়ালৈ প্ৰতি বছৰে লাখ লাখ পৰ্যটক ইয়াত আনন্দ ল'বলৈ আহে। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত মই মনালীৰ মনোমোহা পৰ্যটক ঠাইবোৰৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিম, লগতে মনালী ভ্ৰমণৰ সৰু ডাঙৰ সকলো কথা আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম মনালী কিদৰে যাম আৰু মনালী পোৱাৰ পিছত হোটেল ক'ত ল'ম, মনালীত ক'ত ক'ত ঘূৰিব পাৰি, ইয়াত খোৱা বোৱাৰ কি ফেচিলিটি আছে, এই ভ্ৰমণত আপোনাৰ কিমান পইচা খৰচ হ'ব আৰু মনালী ভ্ৰমণৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'ত জানিব পাৰিব। গতিকে শেষলৈ এই ভিডিঅ'টো চাওক যাতে মনালী ভ্ৰমণৰ A to Z তথ্য আপুনি গম পায়। বলক বন্ধুসকল, আজি মোৰ লগত চাওক মনালীৰ ধুনীয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যবোৰ। প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আপুনি মনালী কি ধৰণে আহিব পাৰিব। প্ৰথমে কথা পাতো ট্ৰেইনৰ। যদি মনালীলৈ আপুনি ট্ৰেইনৰ দ্বাৰা আহিব বিচাৰে তেনেহলে মনালীৰ বেষ্ট ষ্টেচন হ'ল চণ্ডীগড় ষ্টেচন। আপুনি চণ্ডীগড় সুন্দৰকৈ ট্ৰেইনত আহিব পাৰিব। ইয়াৰ পিছত চণ্ডীগড়ৰ পৰা বাছ, টেক্সি বা টাৱাৰ পেকেজত আপুনি মনালী যাব পাৰিব। বলক এতিয়া কথা পাতো বাছৰ। আপুনি চণ্ডীগড় ISBT 43 পৰা বাছ আৰামত পাব। ইয়াত ভলভো, ছেমি ডিলাক্স আৰু অৰ্ডিনাৰী বাছ পাব। যদি ভলভো বাছৰ ভাড়াৰ কথা কওঁ, ইয়াত আপুনি 800ৰ পৰা 1000ৰ ভিতৰত পাব আৰু ছেমি ডিলাক্সত 700ৰ পৰা 800 টকা আৰু অৰ্ডিনাৰী বাছৰ ভাড়া 500ৰ পৰা 600 টকাত প্ৰতিজনৰ। চণ্ডীগড়ৰ পৰা মনালীৰ দূৰত্ব 275 কিলোমিটাৰ আৰু 7ৰ পৰা 8 ঘণ্টা সময় লাগিব। চণ্ডীগড়ৰ ৰাতি 12 বজাৰ পৰা বাছ সেৱা উপলব্ধ আৰু আপুনি 2টাৰ পৰা 3টা বাজিৰ বাছ ল'বলৈ চেষ্টা কৰিব যাতে আপুনি 9টাৰ পৰা 10টা বাজিত আৰামত মনালী পায়হি। আৰু যদি আপুনি প্ৰাইভেট টেক্সিৰে যাব বিচাৰে তেনেহলে চণ্ডীগড় ৰেলৱে ষ্টেচনৰ কাষৰ পৰাই প্ৰাইভেট টেক্সি পাব আৰু টেক্সিৰে আপোনাক 6000 পৰা 7000 টকা ল'ব। আৰু যদি টাৱাৰ পেকেজৰ সহায়ত যাব বিচাৰে তেনেহলে 3 দিন 2 ৰাতিৰ বাবে 4 জনৰ 18000 পৰা 20000 ল'ব, য'ত হোটেল আৰু অহা যোৱা গাড়ী পাব। বন্ধুসকল, যেতিয়া চণ্ডীগড়ৰ পৰা মনালী যাত্ৰা আৰম্ভ কৰিব তেতিয়া ৰাস্তাত গ্ৰীণ টেক্স দিব লাগিব। বাইকৰ বাবে 100 টকা, কাৰৰ বাবে 200 টকা আৰু ডাঙৰ গাড়ীৰ বাবে 300 টকাকৈ লোৱা হয়। আৰু যদি প্ৰাইভেট কাৰ বুক কৰি যায় তাৰ বাবে আপুনি 500 টকা দিব লগা হ'ব আৰু আপুনি এই গ্ৰীণ পাছ বনোৱাৰ পিছতহে মনালী এন্ট্ৰি কৰিব পাৰিব। আৰু যদি আপুনি ফ্লাইটত আহিব বিচাৰে তেতিয়াহ'লে কোনো ওচৰতে এয়াৰপৰ্ট আছে, কিন্তু ইয়ালৈ বেছি ফ্লাইট নাহে। মনালীৰ বাবে বেষ্ট এয়াৰপৰ্ট হ'ল চণ্ডীগড় এয়াৰপৰ্ট। চণ্ডীগড়লৈ আপোনাৰ নিজৰ প্ৰতিখন চহৰৰ পৰা ফ্লাইট পাই যাব। বলক এতিয়া আমি মনালী পাই গলো আৰু ইয়াত হোটেল ক'ত ল'লে বেছি সুবিধাজনক হ'ব। বন্ধুসকল, মনালীত সকলোতে হোটেল পাব, কিন্তু সকলোতকৈ বেষ্ট লোকেশ্যন হ'ল মল ৰোড বা মনালী পাৰ্কিঙৰ ওচৰত হোটেল ল'ব পাৰে। ইয়াত হোটেল ল'লে আপুনি সকলোবোৰ পৰ্যটকস্থলী আৰামত কভাৰ কৰিব পাৰিব। যদি হোটেলৰ ভাড়াৰ কথা কওঁ তেনেহলে 1500ৰ পৰা 2000ৰ পৰা আৰম্ভ কৰি 10000 20000 লৈ বহুত ধুনীয়া ধুনীয়া হোটেল পাব। আমি ইয়াৰে ধুনীয়া এখন হোটেল লোৱাৰ পিছত আমি হোটেলত কিছু সময় জিৰণি লৈ তাৰ পিছত ফ্ৰেছ হৈ আমি যাম ঘূৰিবলৈ। ঘূৰাৰ কথা কওঁ তেতিয়াহ'লে আপুনি যদি ঠিক সময়মতে সোনকালে মনালী পায়হি তেনেহ'লে প্ৰথম দিনা আপুনি লোকেলত ঘূৰিবলৈ যাওক। মনালীত প্ৰথমে আমি যাম হৰিম্মা দেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ। ই মনালীৰ এটা ফেমাছ পৰ্যটকস্থলী। ইয়াত ঘূৰিবলৈ প্ৰায় সংখ্যক পৰ্যটক আহে। ওখ ওখ দেৱদাস গছেৰে ভৰা এই মন্দিৰটো বহুতো মনোমোহা। ইয়াত আহি আপুনি সঁচাকৈ আনন্দিত হ'ব। কিছু সময় আপুনি ইয়াত আনন্দ লওক। ইয়াৰ পিছত আপুনি ধুনগিৰি বন বিহাৰত আনন্দ ল'ব যাব পাৰে। আপুনি হৰিম্মা দেৱীৰ মন্দিৰৰ পিছফালে ইয়াৰ গেট পাব। ইয়াত প্ৰৱেশ কৰিবলৈ আপুনি 10 টকাৰ টিকট লাগিব আৰু সৰু ল'ৰা ছোৱালীৰ 5 টকাৰ এন্ট্ৰি ফিজ। এইটো এটা বেষ্ট পিকনিক প্লেচ হয়। খোৱা বোৱাৰ বাবেও ইয়াত বহুত ব্যৱস্থা আছে। ইয়াত আপুনি 1-2 ঘণ্টা থকাৰ পিছত আপুনি ইয়াৰ ক্লাব হাউচত যাব পাৰে। ক্লাব হাউচো এটা ধুনীয়া পৰ্যটকস্থলী। ইয়াত আপুনি বহুতো ধৰণৰ এডভেঞ্চাৰ এক্টিভিটি কৰিব পাৰিব আৰু লগতে শ্বপিঙৰ বাবেও ধুনীয়া সুবিধা আছে। যদি বিচাৰে শ্বপিং কৰিবৰ বাবে তেনেহলে ইয়াত শ্বপিং কৰিবলৈ পাৰিব। বন্ধুসকল, ধুনীয়া এটা পৰ্যটকস্থলী। মই আশা কৰো ইয়ালৈ আপুনি নিশ্চয় আহিব। ইয়াৰ পিছত আপুনি ইয়াৰ ফেমাছ মনু টেম্পলত দৰ্শন কৰিব যাব পাৰে আৰু ইয়াৰ বাহিৰেও আপুনি বুদ্ধিষ্ট মঠলৈ দৰ্শন কৰিবলৈ যাব পাৰে। ইও এটা বেষ্ট পৰ্যটকস্থলী। বন্ধুসকল, এই সকলোবোৰ ঘূৰোতে আপোনাৰ সন্ধ্যা হৈ যাব আৰু সন্ধ্যা আপুনি ইয়াৰ ফেমাছ মল ৰোডত এনজয় কৰিব পাৰিব।
মল ৰোডত এনজয় কৰাৰ পিছত ৰাতি হোটেলত আৰাম কৰিম আৰু ৰাতিপুৱা যাম মস্তি কৰিবলৈ মনালীৰ চুলাং ভেলীত। চুলাং ভেলী মনালীৰ পৰা মিনিমাম 15 কিলোমিটাৰত অৱস্থিত এটা সুন্দৰ মনোমোহা ঠাই। চুলাং ভেলী যাবলৈ আপুনি প্ৰাইভেট টেক্সি বুক কৰিব লাগিব। ইয়াৰ বুকিং চাৰ্জ হ'ব 2500ৰ পৰা 3000 টকা। আপোনাক অটল টানেলছ ঘূৰাব আৰু যদি আপুনি চিজুজ ঘূৰিব বিচাৰে তেনেহ'লে ইয়াৰ লগত আৰু 600 টকা দিব লাগিব। বন্ধুসকল, এডভেঞ্চাৰ এক্টিভিটিৰ বাবে ভাৰতৰ ভিতৰত ইয়াক শ্ৰেষ্ঠ ঠাই বুলি সকলোৱে জনা যায়। ইয়াত আপুনি যিকোনো ধৰণৰ আচৰিত এক্টিভিটি কৰিব পাৰিব। লগতে ইয়াৰ আকাশৰ প্ৰাকৃতিক সৌন্দৰ্যই আপোনাক অতি আকৰ্ষিত কৰিব। আপুনি ইয়াত পেৰাগ্লাইডিং কৰিব পাৰে। চাৰ্জ ল'ব 1500ৰ পৰা 3000 টকাকৈ। ইয়াৰ বাহিৰেও ইয়াত আপুনি পঞ্জি জাম্পিং কৰিব পাৰিব, ৱাটাৰ বেলুনত মস্তি কৰিব পাৰে, ETV বাইক চলাব পাৰে, বিলাইনৰ মজা ল'ব পাৰে, ঘোঁৰা চলাব পাৰে আৰু বহুতো এক্টিভিটি আপুনি ইয়াত কৰিব পাৰিব। প্ৰতিটো এক্টিভিটিৰ দাম বেলেগ বেলেগ হ'ব। আপুনি আপোনাৰ হিচাপত ইয়াত এক্টিভিটি কৰিব পাৰিব। মনালী অহাৰ সকলো পৰ্যটক চুলাং ভেলী 100% আহে, গতিকে আপুনিও আপোনাৰ ভ্ৰমণৰ তালিকাত চুলাং ভেলী নিশ্চয় এড কৰিব। আপুনি ইয়ালৈ কেতিয়াও নহাকৈ নাথাকিব, নাহিলে আপোনাৰ মনালী ভ্ৰমণৰ আধৰুৱা হৈ যাব। ইয়াত আমি 4-5 ঘণ্টা এনজয় কৰাৰ পিছত আমি যাম অটল টুনেল। ই ভাৰতৰ দ্বিতীয়টো ডাঙৰ সুৰংগ, মিনিমাম 9 কিলোমিটাৰ দীঘল। এই সুৰংগত যোৱাৰ অভিজ্ঞতা আপোনাৰ চিৰস্মৰণীয় হৈ ৰব। এই সুৰংগৰ পৰা ওলোৱাৰ পিছত আৰু ধুনীয়া মনোমোহা দৃশ্য আপুনি দেখিবলৈ পাব। বন্ধুসকল, বহুতো ধুনীয়া পৰ্যটকস্থলী। ইয়াত আপুনি আপোনাৰ ফটো ধুনীয়াকৈ উঠিব পাৰিব। আপুনি অটল টুনেল পাৰ হোৱাৰ পিছত চিচুত আনন্দ ল'ব পাৰে। প্ৰায় সংখ্যক পৰ্যটকে মনালী ভ্ৰমণৰ তালিকাত চিচুকো সন্নিৱিষ্ট কৰে। যদি আপুনি বিচাৰে চিচুটো ঘূৰিব যাব পাৰিব। বন্ধুসকল, আপুনি ভ্ৰমণৰ তালিকাত অটল টুনেলক নিশ্চয় এড কৰিবলৈ নাপাহৰিব। ইয়াত ঘূৰাৰ পিছত সন্ধ্যা আপুনি মনালীলৈ আহক আৰু হোটেলত আৰাম কৰক। যদি আপোনাৰ 3 দিন 2 ৰাতিৰ প্লেন, তেনেহলে ৰাতি হোটেলত থকাৰ পিছত ৰাতিপুৱা চণ্ডীগড়লৈ উভতিব পাৰে। বলক এতিয়া কথা পাতো খোৱা বোৱাৰ। বন্ধুসকল, আপোনালোকক ভেজ, নন ভেজ, সাউথ ইণ্ডিয়ান, নৰ্থ ইণ্ডিয়ান সকলো ধৰণৰ খাদ্য পাব। বন্ধুসকল, আপুনি ইয়াৰ লোকেল ফুড আৰু ষ্ট্ৰীট ফুডৰ সোৱাদ নিশ্চয় ল'বলৈ নাপাহৰিব। ইয়াৰ সোৱাদ সকলোতকৈ ধুনীয়া আৰু বেলেগ ধৰণৰ। এতিয়া আমি কথা পাতো বাজেট, মানে পইচাৰ। কিমান পইচা হলে এই ধুনীয়া ট্ৰিপটো আপুনি সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুসকল, মই ধৰি লৈছো আপুনি 2জন বা 3জন কমেও ইয়ালৈ লগ হৈ আহিব, কিয়নো 2জন বা 3জন হলে আপোনালোকৰ মাজত হোটেল আৰু টেক্সিৰ খৰচ ডিভাইড হৈ যাব আৰু আপুনি ধৰি ল'ব পাৰে 6000ৰ পৰা 7000 এজনৰ এই ধুনীয়া ট্ৰিপটো সম্পূৰ্ণ হৈ যাব। বন্ধুসকল, এই বাজেটত চণ্ডীগড়ৰ পৰা অহা বাছৰ ভাড়া, থকা হোটেল, খোৱা বোৱা আৰু চুলাং ভেলীৰ অটল টানেল যোৱাৰ টেক্সি আৰু লগতে কিছুমান এক্টিভিটিৰ সন্নিৱিষ্ট আছে। আৰু বন্ধুসকল, যদি আপুনি প্ৰাইভেট কাৰ বা বাজেট হোটেল বা আপোনাৰ ইচ্ছা অনুযায়ী কৰিব বিচাৰে, তেনেহলে সেয়া আপোনাৰ বাজেটৰ ওপৰত নিৰ্ভৰ কৰিব। বন্ধুসকল, বলক এতিয়া কথা পাতো ইয়ালৈ অহাৰ বেষ্ট টাইম কোনটো। যদি আপুনি বৰফত আনন্দ ল'ব বিচাৰে, তেনেহলে জুনৰ পৰা ফেব্ৰুৱাৰী মাৰ্চত আহিব পাৰে। এই কেইদিন মাহত বহুতো বৰফ পৰে। আৰু যদি গৰমৰ ছুটীত আহিব বিচাৰে, তেনেহলে মে, জুন, জুলাই আপুনি এই কি মাহত আহিব পাৰিব। বন্ধুসকল, এইটোৱে আছিলে এটা মনালীৰ সৰু ভিডিঅ'। এই ভিডিঅ'টো বনাওঁতে মোৰ বহু অৰ্থ আৰু সময়ৰ প্ৰয়োজন হৈছে, গতিকে আপোনালোকে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, লগতে আৰু এটা সৰু ইনফৰমেশ্যন, যদি আপোনাৰ ঘৰলৈ যোৱা ট্ৰেইন চণ্ডীগড়ৰ পৰা ৰাতি আছে, যদি আপুনি দিনৰ ভাগত চণ্ডীগড় গৈ পালে, তেনেহলে আপুনি চণ্ডীগড় ৰক গাৰ্ডেনত এনজয় কৰিবলৈ যাব পাৰিব। ই চণ্ডীগড় বহুত ফেমাছ গাৰ্ডেন হয়, গতিকে নিশ্চয় যদি সোনকালে আপুনি চণ্ডীগড় পালে, তেনেহলে ইয়াত যাবলৈ মিছ নকৰিব। বন্ধুসকল, শেষত এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেনেহলে আপোনালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলত যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু চাই থাকক টুৰিষ্ট প্লাছ ট্ৰেভেল ইনফৰমেশ্যন ব্লগ। আজিলৈ বাই বাই, টেক কেয়াৰ।